জেনেৰেল কাষ্ট মধ্যবিত্তৰ সংগ্ৰামৰ অন্য এক নাম হৈছে জেনেৰেল কাষ্ট। এজন প্ৰাৰ্থী বা এজন কেণ্ডিডেটে কোনো এটা ডিগ্ৰী এজন কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, তাৰপিছত উচ্চ পৰ্যায়ৰ স্নাতক, স্নাতকোত্তৰ, প্ৰফেশ্যনেল ডিগ্ৰী যি কোৰ্ছে নকৰক পঢ়িবলৈও জেনেৰেল কাষ্টৰ প্ৰাৰ্থী এগৰাকীয়ে পাব লাগে বহুত নম্বৰ। আনহে নালাগে, চৰকাৰী চাকৰি যেতিয়া এটা আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, সেই আবেদনত জেনেৰেল কাষ্টৰ প্ৰাৰ্থীগৰাকীয়ে দিব লাগে এটা বৃহৎ পৰিমাণৰ ধন। আপোনালোকে দেখিছে সৰ্বভাৰতীয় যিমানখিনি পৰীক্ষা আছে, অসম চৰকাৰৰ যিমান প্ৰতিযোগিতামূলক পৰীক্ষা আছে, সকলোতে কিন্তু জেনেৰেল কাষ্টৰ প্ৰাৰ্থীগৰাকীয়ে দিব লাগে অন্যান্য কাষ্ট কেটেগৰীতকৈ বেছিকৈ টকা। কথাটো হ'ল জেনেৰেল কাষ্টৰ যি আমাৰ সংগ্ৰাম, সেই সংগ্ৰামৰ কথা বুজে কোনে? আজিৰ দিনত আপোনালোকে যদি চায়, আমাৰ সমাজৰ আটাইতকৈ দুখীয়া আৰু আটাইতকৈ যদি শোষণৰ বলি হৈ থকা জাতিটো আছে, সেইটোৱে হৈছে জেনেৰেল কাষ্ট। প্ৰথমতে কৈ লওঁ যে যি সংবিধানৰ জাতি ব্যৱস্থা ৰিজাৰ্ভেশ্যন ছিষ্টেম, সেইটো এটা কনষ্টিটিউশ্যনেল ৰাইট হয়। গতিকে ৰিজাৰ্ভেশ্যন দিবই লাগিব, সেইটো সত্য কথা। ৰিজাৰ্ভেশ্যন থাকিবই। কিন্তু আপোনালোকে জেনেৰেল কাষ্টৰ প্ৰাৰ্থীগৰাকীক কাৰণে আপোনালোকে এষাৰ হ'লেও মাত মাতিব। তেওঁৰ বিপদত যেতিয়া সংগ্ৰাম কৰি থাকে, তেওঁ যদি চাকৰিটো নাপায়, তেনেহ'লে আপোনালোকে হাঁহিয়াতৰ পাত্ৰ নকৰিব। কাৰণ জেনেৰেল কাষ্টৰ প্ৰাৰ্থী এগৰাকীয়ে কিমান সংগ্ৰাম কৰিব লাগে, মই নিজেও এগৰাকী কলিতা সম্প্ৰদায়ৰ জেনেৰেল কাষ্টৰ প্ৰাৰ্থী। মই জানো কিমান পৰীক্ষা দি বেলেগে যিটো মাৰ্কছত কোৱালিফাই কৰে, আমি সিমানত কৰিব নোৱাৰোঁ কোৱালিফাই, তাতকৈ আমি বেছিকৈ কৰিব লাগিব। বহু সংগ্ৰামৰ পিছত যদিও বা চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ, তথাপিও আমি জানো যে এগৰাকী জেনেৰেল কাষ্টৰ প্ৰাৰ্থীয়ে কিমানখিনি সংগ্ৰাম কৰিব লাগে, ৰিটাৰ্ণ এক্সামত কিমানখিনি মাৰ্কছ কোৱালিফাই কৰিব লাগে। এতিয়া কথাটো হ'ল, বহুতে কয় যে জেনেৰেল কাষ্টৰ পোষ্টে আটাইতকৈ বেছি। এই কথাটো বহুতে নাজানে। জেনেৰেল কাষ্টৰ বাবে বিশেষ কোনো কিন্তু পোষ্ট নাথাকে। যিখিনি পোষ্ট থাকে সেইখিনি হৈছে ইউআৰ, আনৰিজাৰ্ভ। আনৰিজাৰ্ভ পোষ্টখিনি কেৱল জেনেৰেল কাষ্টৰ কাৰণে নহয়, সেই পোষ্টখিনি সকলোৰে বাবে। তাত OBC প্ৰাৰ্থী এগৰাকীও সোমাব পাৰে, SC প্ৰাৰ্থী এগৰাকীও সোমাব পাৰে, STP এগৰাকীও সোমাব পাৰে, STHও সোমাব পাৰে। সকলোৰ বাবে সেইখন দুৱাৰ মুকলি কৰি থোৱা থাকে। গতিকে জেনেৰেল কাষ্টৰ বাবে বিশেষ কোনো পোষ্ট নাই। বহুতে ভাবে যে জেনেৰেলৰ আনৰিজাৰ্ভ মানে জেনেৰেল বুলি বহুতে কৈ থাকে, আনৰিজাৰ্ভ মানে জেনেৰেল নহয়। জেনেৰেল কাষ্টৰ কাৰণে কোনো পোষ্টেই নাই। যিখিনি পোষ্ট আছে সেইখিনি আনৰিজাৰ্ভ, আৰু সেই আনৰিজাৰ্ভ পোষ্টখিনিত সকলোৱে প্ৰতিযোগিতা কৰিব পাৰে। তাত জেনেৰেল কাষ্টৰ বাবে পোষ্ট নাথাকে। গতিকে স্বাভাৱিকতে জেনেৰেল কাষ্টৰ প্ৰাৰ্থী এগৰাকীয়ে বহু মাৰ্কছ কিন্তু পাবলগীয়া হয়। এতিয়া আপোনালোকে দেখিলে GT PGT ৰিজাল্ট দিলে, অলপ দিনৰ আগত ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট দিলে। অন্যান্য কাষ্ট কেটেগৰীত বহুত কাট অফ কমি যায়, কিন্তু জেনেৰেলৰ প্ৰাৰ্থী এগৰাকীয়ে কি কৰিব? জেনেৰেলৰ প্ৰাৰ্থী এগৰাকীয়ে কম্পিটিশ্যন কৰিব লাগিব সেই আনৰিজাৰ্ভ পোষ্টকেইটাত। গতিকে সেই সংগ্ৰামটো আজিৰ দিনত যদি আপোনালোকে চায়, জেনেৰেল কাষ্টৰ প্ৰাৰ্থী এগৰাকী যিমানখিনি সংগ্ৰাম কৰিব লগা হয়, অন্যান্য কাষ্ট কেটেগৰীয়ে কিন্তু কৰিব লগা নহয়। গতিকে আপোনালোকে জেনেৰেল কাষ্টৰ যিসকল প্ৰাৰ্থী আছে, সেইসকলৰ ক্ষেত্ৰত আমাৰ সমাজৰ যিসকল মুধাফুটা ব্যক্তি আছে, সমাজ সচেতন ব্যক্তি আছে, শিক্ষাবিদ আছে, আপোনালোকে চাকৰিটো পোৱা নোপোৱা, নাপালে আপোনালোকে যেনেকৈ হাঁহিয়াতৰ পাত্ৰ কৰে বা যেনেকুৱাকৈ আমাৰ অসমীয়াত কয় ন, কাট মাৰিছে বুলি, কাট মৰাকৈ আপোনালোকে কথাটো কয়, তেনেকুৱা নকৰিব। কাৰণ তেওঁ যিটো সংগ্ৰাম কৰিব লগা হয়, অন্যান্য প্ৰাৰ্থীসকলে কৰিব লগা নহয়। সেইটো সংবিধানে আমাক যিহেতু অলপ সেইটো সুবিধা দিয়া নাই জেনেৰেল কাষ্টৰ প্ৰাৰ্থীখিনিক। গতিকে স্বাভাৱিকতে তেওঁলোকৰ বাবে আপোনালোকৰ এটা অন্ততঃ আগবাঢ়ি যাবৰ বাবে অনুপ্ৰেৰণামূলক বাৰ্তাহে আপোনালোকে দিয়াটো উচিত। কাৰণ জেনেৰেল কাষ্টৰ প্ৰাৰ্থী এগৰাকীয়ে কোনেওতো জন্মগতভাৱে চোকা হৈ জন্মগ্ৰহণ নকৰে, আপোনালোকে জানে। তো সংবিধানে আগৰ দিনত 1947 চনতে, যিহেতু 1950 চনত সেই যিটো যুগ চলি আছিলে, সেই সময়তে যিহেতু সংবিধানখন সৃষ্টি কৰা হৈছিলে, গতিকে সেই সময়ৰ যিটো সমাজ ব্যৱস্থা, তাত কি হৈছিলে, অস্পৃশ্যতা ইত্যাদি ইত্যাদি ঢেৰ কিবা কিবি কথা আছিলে। সেইবাবে জেনেৰেল কাষ্টৰ মানুহখিনিক বহুত ওপৰৰ, তেওঁলোকে জেনেৰেল কাষ্টৰ মানুহখিনিয়ে যিখিনি তলৰ কাষ্ট সেইখিনিক হয়তো শোষণ কৰিছিলে, এনেকুৱা ধৰণৰ কিছুমান বাৰ্তা আছিলে। সেইবাবে সেই তলৰ কাষ্টখিনিক ৰিজাৰ্ভেশ্যনত ৰাখি জেনেৰেল কাষ্টক ৰিজাৰ্ভেশ্যন দিয়া নহ'ল। কিন্তু আজিৰ ব্যৱস্থা সম্পূৰ্ণ উল্টা। আজিৰ ব্যৱস্থা যদি আপোনালোকে চায়, আটাইতকৈ শোষণৰ বলি, আটাইতকৈ এতিয়া আপোনালোকে চাব যিমানখিনি আজি যদি সমাজত চায়, চাকৰি বাকৰি আটাইতকৈ বেছি কাৰ হয়?
বিভিন্ন ৰিজাৰ্ভেশ্যনৰ হয় জেনেৰেল কাষ্টৰ প্ৰাৰ্থীগৰাকীৰ হাতত মাৰ্কছ থাকিও কিন্তু তেওঁ থাকি গুচি যায় গতিকে এই কথাটো মই জাতি ব্যৱস্থাৰ বিৰোধিতা কৰি কোৱা নাই মই কৈছোঁ জেনেৰেল কাষ্টৰ সপক্ষত এইবাবে যে জেনেৰেল কাষ্টে যিটো মানসিক অন্তদ্বন্দ্বত ভুগি থাকে জেনেৰেল কাষ্টৰ প্ৰাৰ্থীসকলৰ নিজৰ মাজত যিটো যুঁজ সেইটো কেৱল জেনেৰেল কাষ্টৰ প্ৰাৰ্থী এগৰাকীয়ে জানে তেওঁৰ হাতত মাৰ্কছ আছে তেওঁৰ হাতত অন্যান্য প্ৰাৰ্থীসকলতকৈও তেওঁ বেছি মাৰ্কছ পাই আছে কিন্তু সমাজত তেওঁৰ এটা টেগ লাগি আছে সমাজত তেওঁৰ এটা লেভেল লাগি আছে সেইটো হৈছে তেওঁ নিবনুৱা মানুহে কৈ দিব এতিয়া 1,20,000 নিযুক্তি আমাৰ দিলে অসম চৰকাৰে ঠিক আছে আৰু 40,000 দিব 1,60,000 এইদৰে 2 লাখো নিযুক্তি দিব তাৰপিছত মানুহ এজনে লগ কৰি ক'ব যে 2 লাখ চাকৰি অসম চৰকাৰে দিলে তাৰ ভিতৰত তই এটা পোষ্ট ল'ব নোৱাৰিলি কিন্তু সেই প্ৰাৰ্থীগৰাকীয়ে 1 নম্বৰ বা 2 নম্বৰত থাকি গৈছেনে 4 নম্বৰত থাকি গৈছেনে কি কাৰণেনো থাকি গ'ল সেই কথাটো কোনেও বিবেচনা নকৰে কেৱল তেওঁৰ সেই মেধাৰ ওপৰতহে প্ৰশ্ন কৰে যে তই কিয় পাব নোৱাৰিলি কোনোবা প্ৰাৰ্থীৰ সেই আইকিউটো সকলোৰে সমান নহ'ব পাৰে একদম যিকেইটা টপ লেভেল পোষ্ট থাকে ইউআৰ সেইকেইটাত তেওঁ কম্পিটিশ্যন কৰিব পাৰিব লাগিব গতিকে সকলো প্ৰাৰ্থীৰে যে আইকিউ সমান সেইটো নহয় তেওঁ অলপ নম্বৰৰ কাৰণে কিছুমান থাকি যায় গতিকে মই ভাবোঁ যিখিনি আমাৰ জেনেৰেল কাষ্টৰ প্ৰাৰ্থী আছে সেইসকলক আপোনালোকে অন্ততঃ অনুপ্ৰেৰণামূলক বাৰ্তা দিয়াহে উচিত আৰু অন্যান্য কাষ্ট কেটেগৰী যিসকল প্ৰাৰ্থী আছে আপোনালোকে সন্মান জনোৱা উচিত জেনেৰেল কাষ্টৰ প্ৰাৰ্থীসকলক কাৰণ তেওঁলোকৰ বাবে দুটা ব্যৱস্থা নাই তেওঁলোকৰ বাবে এটাই তেওঁলোকৰ বাবে বাট ৰাস্তা তেওঁলোকৰ এটাই সেই যিখিনি অসংৰক্ষিত পদ আৰু পঢ়িবলৈও বিভিন্ন ধৰণৰ উচ্চ শিক্ষা ল'বৰ বাবেও যিখিনি অসংৰক্ষিত পদ EWS এতিয়ালৈকে আমাৰ অসম চৰকাৰে বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবেহে প্ৰযোজ্য কৰি ৰাখিছে চৰকাৰী চাকৰিৰ পৰা উঠাই দিলে এইখিনিতে আহ্বান জনাম যে যিহেতু আপোনালোকে জানে যে যদি বহুত ধনী হয় ধনী ব্যক্তিসকলৰ কাষ্ট কেটেগৰীত বিভিন্ন ধৰণৰ ৰিজাৰ্ভেশ্যন কাষ্ট কেটেগৰীত নিজৰ ল'ৰা ছোৱালী কিন্তু চাকৰিটো পাই যায় কিন্তু দুখীয়া এগৰাকী জেনেৰেল কাষ্টৰ যাৰ পঢ়িবলৈ টকা নাই পঢ়ুৱাবলৈ টকা নাই তেওঁক যদি EWS নামৰ এটা কেটেগৰী সৃষ্টি কৰি অসম চৰকাৰে 10% ৰিজাৰ্ভেশ্যন দি আছিলে আকৌ বন্ধ কৰি কিয় দিব লাগে 10% ৰিজাৰ্ভেশ্যন আপোনালোকে ৰাখক মইতো ভাবোঁ যে এতিয়া যিখিনি নিযুক্তি দিলে হয় বাহিৰত BEd কৰিলে বহুতে ৱেষ্ট বেংগলত BEd কৰিলে BEd কৰি 90+ মাৰ্কছ লৈ আহিলে অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে যে 90+ আৰু আমাৰ ইয়াত 60-70% পোৱা প্ৰাৰ্থীসকলে কেনেকৈ কম্পিটিশ্যন কৰিব সেইবাবে TCR ব্যৱস্থা টেট কাম ৰিক্ৰুইটমেণ্ট ব্যৱস্থাত ইয়াক সলনি কৰা হৈছিল ব্যৱস্থাটো আৰু এই সলনি কৰাৰ বাবদ আমাৰ অসমত পঢ়া ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ল সেই ব্যৱস্থাটো এতিয়া বহুতে কৈ আছে যে আগৰ ব্যৱস্থাটো কিয় থাকিবলৈ নিদিলে সলনি কৰিলে বহুত ভাল কৰিলে কাৰণ আমাৰ এতিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ নিজৰ মেধাৰ ভিত্তিত চাকৰিটো পাবলৈ সক্ষম হৈছে কিন্তু চৰকাৰে আৰু এটা ইয়াত কাম কৰিব লাগিছিলে যে এটা কোৱালিফাইং মাৰ্কছ ৰাখিব লাগিছিলে ধৰক 50% পাব লাগিব বা কাষ্ট কেটেগৰীৰ ক্ষেত্ৰত 45 যদি 60 জেনেৰেলৰ ক্ষেত্ৰত ৰাখে 55 কাষ্ট কেটেগৰীৰ ক্ষেত্ৰত তেনেকুৱা যদি এটা কোৱালিফাইং মাৰ্কছ ধৰি দিলেহেঁতেন বাকী ৱেষ্ট বেংগলৰ যিখিনি প্ৰাৰ্থী আহি আমাক বঞ্চিত কৰে সেইখিনিৰ বাবে যিটো আমাৰ মাৰ্কিং চিষ্টেমটোত পৰিৱৰ্তন কৰিলে একাডেমিক্স মাৰ্কছ যোগ নকৰে সেইটো ঠিকে আছে কিন্তু কোৱালিফাইং মাৰ্কছটো ইয়াৰ লগত মই ভাবোঁ অন্তৰ্ভুক্ত হৈ থাকিব লাগিছিলে তেতিয়া অন্ততঃ এই যিটো আজি ইমানখিনি ভাইৰেল হৈ আছে বস্তু যে 2 পায় 2.75 11 পায় 10 পায় মানুহে পাছ কৰি গৈছে যেহেতু নেগেটিভ মাৰ্কছ আছে তেওঁ যদি 30টা শুদ্ধ কৰিছে 110টা ভুল কৰিছে তেওঁ নেগেটিভ খাই গৈছে গোটেইবিলাক কিছুমানে ব্লাইণ্ড মাৰি দিয়ে 30টা মান হৈ যায় আৰু নেগেটিভত লাগি তেওঁ মাৰ্কছটো যথেষ্ট লো আহিছে গতিকে নেগেটিভ মাৰ্কছো ৰাখিব নালাগে কিন্তু এটা কোৱালিফাইং মাৰ্কছ ৰাখিব লাগে 55-60 তেতিয়া হয়তো এই শিক্ষাৰ মানদণ্ডটো অলপ হ'লেও উন্নত হ'ব বুলি মই ভাবোঁ আৰু এই মধ্যবিত্ত আমাৰ যিখিনি জেনেৰেল কাষ্ট আছে বা দুখীয়া আমাৰ জেনেৰেল কাষ্ট আছে তেওঁলোকৰ বাবে অসম চৰকাৰে পুনৰ সেই 10% EWSটো প্ৰৱৰ্তন কৰক নতুবা আমাৰ এতিয়া আমি যিটো দেখি থাকোঁ যে বহুতৰ এটা ধাৰণা থাকে মানে জেনেৰেল কাষ্ট মানে তেওঁ বহুত আগেই বহা সেইটো নহয় কিন্তু জেনেৰেল কাষ্টেই আটাইতকৈ এতিয়া পিছ পৰি আছে আজি মোৰ দৃষ্টিত মই যিমান দেখোঁ জেনেৰেল কাষ্টৰ চাকৰি পোৱাৰ সংখ্যা কিন্তু দিনক দিনে কমি আহিছে কাৰণ চোকা হ'ব লাগিব জেনেৰেল কাষ্ট হ'লেই মানে তেওঁ চোকা হ'ব লাগিব তেওঁৰ কাৰণে নিৰ্দিষ্ট পদ নাই গতিকে এইখিনিয়ে মোৰ ক'ব লগা আজি যিমানখিনি আজি মই দেখি আছোঁ পোষ্ট দেখি আছোঁ ফেচবুকত পোষ্ট দেখি আছোঁ বা ছ'চিয়েল মিডিয়া বিভিন্ন প্লেটফৰ্মত পোষ্ট দেখি আছোঁ এইখিনি যিখিনি চৰ্চিত হৈ আছে বিষয় গতিকে মোৰো আমাৰ মধ্যবিত্ত জেনেৰেল কাষ্টৰ যিখিনি সংগ্ৰাম সেই সংগ্ৰামখিনি আপোনালোকে যাতে যিসমূহ অন্যান্য কাষ্ট কেটেগৰী আছে বহুতে ভাবি থাকে আমাৰ পোষ্ট বেছি আমাৰ কাৰণে কোনো নিৰ্দিষ্ট পোষ্ট নাই আনৰিজাৰ্ভ পোষ্টে গতিকে এই সংগ্ৰামখিনি ময়ো ওচৰৰ পৰা দেখিছোঁ বাবে
মোৰ কিছু মনোভাৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল গতিকে আপোনালোকেও অনুৰোধ জনাওক কমেণ্ট ছেকশ্যনৰ জৰিয়তেও হওক বা অন্যান্যভাৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি হওক আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক টুইট কৰি হওক অনুৰোধ জনাওক যাতে জেনেৰেল কাষ্টৰ দুখীয়া প্ৰাৰ্থীসকলে এটা পুনৰ সুবিধা পাব পাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত EWSত 10% ৰিজাৰ্ভেশ্যনটো আকৌ পুনৰ আনক আৰু শিক্ষা ব্যৱস্থাত আৰু অলপ পৰিৱৰ্তন কৰক এটা কোৱালিফাইং মাৰ্কছ ৰাখক বা অন্যান্য পোষ্টসমূহৰ ক্ষেত্ৰতো আমি দেখিলোঁ যিবিলাক এনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্ট হৈ আছে মাইনাছত গ'লেও কিন্তু দি দিছে গতিকে তেনেকুৱা কৰিব নালাগে কাৰণ কোনোবা এজনে বহুত মাৰ্কছ পাই পিনি বঞ্চিত হৈ আছে গতিকে এইটো এটা সামাজিকভাৱেও ন্যায় নহয় ৰিজাৰ্ভেশ্যন ছিষ্টেম ৰাখক তাৰ আমি বিৰোধিতা নকৰোঁ কিন্তু ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ পৰাও যাতে এগৰাকী মেধা ছাত্ৰ ছাত্ৰীহে ল'ব পাৰে এটা অন্তত কোৱালিফাইং মাৰ্কছ থাকে তাৰ এটা ব্যৱস্থা কৰিব লাগে বুলি মই মোৰ ফালৰ পৰা মন্তব্য ৰাখিছোঁ আৰু এইখিনিয়ে আজি ক'লোঁ গতিকে যিসকলে ফেচবুকত চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে আমাৰ ইউটিউব চেনেলত চাই আছে তেওঁলোককো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু আপোনালোকৰ মন্তব্যসমূহ দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ